বাহিৰতে ফুচকাৱালা এটা আহিছে মই গৈ পিনে ফুচকা খাই আহো দেই বেছি দেৰি নকৰো বাৰু সোনকালে আহিম বহুত দিন হৈ গ'ল খোৱা নাই কি ক'লা খাবলৈ মন ফুচকাৱালাৰ ওচৰত তুমি ফুচকা খাবলৈ যাবা তুমি অকমানো আমাৰ ঘৰখনৰ মান সন্মানৰ কথা ভাবা নে নাভাবা তুমি যদি সেই ফুচকাৱালাটোৰ ওচৰত ফুচকা খাবলৈ যোৱা আমাৰ সন্মান ক'ত থাকিব তুমি কেতিয়াবা ভাবি চাইছানে তোমাৰ যদি খাবলৈ মন গৈছে বেলেগ ক'ৰবাত যোৱা ইয়াত কিয় খাব লাগে তোমাৰ কেনেকৈ বা বনাই এইবোৰে একো ঠিক নাই লেতেৰা পেতেৰা হাতেৰে তেনেকৈ খাবলৈ দিয়ে মা এই তুমি কি কৈছা মই এতিয়া বাহিৰত ফুচকাৱালাৰ ওচৰত ফুচকা খালেও আমাৰ সন্মান যাবনে আমাৰ সন্মানৰ লগত ফুচকাৱালাটোৰ ওচৰত ফুচকা খোৱালৈ কি কথা আছেনো তুমিও যে মা তোমাৰ পৰা মানে মই নিজৰ ইচ্ছামতে একোটা কৰিবই নোৱাৰো মই বেলেগ ক'ত খাবলৈ যাম তুমি কোৱাচোন ক'ৰবাত গ'লে আকৌ কিবা এটা কৰিম তাৰপিছত আহি আকৌ তুমি মোক গালি পাৰিবা এতিয়া সেইকাৰণে ইয়ালৈকে যেতিয়া নেকি ফুচকাৱালা আহিছে মই ইয়াতে খাম বুলি ভাবিছিলোঁ এতিয়া ইয়াত ফুচকা খাব গ'লেও তাৰমানে আমাৰ সন্মান শেষ হ'ব দেখা নাই বাহিৰত সকলোৱে কিমান ধুনীয়াকৈ খাইছে ভালকৈ দিছে কাৰণেহে খাইছে বেয়াকৈতো দিয়া নাই তোমাৰহে মই একো বুজি নাপাওঁ অ'ত নাযাবা ত'ত নাযাবা এইটো নকৰিবা সেইটো নকৰিবা অকল সন্মান 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 তুমি অকল নিজৰ সন্মানৰ কথা তুমি মোৰ কথাবোৰ কিয় বুজি নোপোৱা সন্মানৰ কথা ভাবিব লাগিব এইখিনি ঠাইত আমি চবতকৈ ধনী মানুহ হয় আমাৰ ওচৰত যিমান টকা পইচা সা সম্পত্তি আছে তেনেকুৱা আৰু বেলেগ কাৰো ওচৰত নাই এতিয়া তুমি যদি সেই সৰু মানুহবোৰৰ নিচিনাকৈ তাত গৈ ফুচকা খাই থাকা আমাৰ সন্মান ক'ত থাকিব তেওঁলোক দুখীয়া ঘৰৰ মানুহ হয় তেওঁলোকে যি কৰে কৰি থাকক তুমি সেই বুলি তেওঁলোকৰ লগত মিলাই কাম কৰিলে নহ'ব নহয় যোৱা নিজৰ ৰুমত যোৱা মায়ে সদায় নিজৰ সন্মানৰ কথাই ভাবে নিজৰ ছোৱালী এজনী যে কি বিচাৰিছে কি কৰিলে তাই সুখ পাব সেইটো কেতিয়াও ভাবিয়ে নাচালে সদায় অকল নিজৰ আৰু নিজৰ সন্মানৰ কথা ভাবে মইতো নিজৰ ইচ্ছামতে ইয়াত একো কৰিবই নোৱাৰো মাৰ পৰা মৰম বোলা বস্তুটো কেতিয়াও পায়েই নাপালো টকা পইচা সা সুবিধা সকলো দিছে কিন্তু মৰম কণ দিব নাজানিলে সেনেকৈ আৰু কিমান দিন বন্দী হৈ থাকিব লাগিব সেইটোও নাজানো মাজনী তোমাৰ কলেজ শেষ হ'ল মই তোমাৰ কাৰণে ল'ৰা এজন ঠিক কৰিছোঁ কলেজ শেষ হৈ যেতিয়া নেকি এতিয়া তোমাক বিয়াও দিব লাগিব ল'ৰাজন লণ্ডনত থাকে লণ্ডনৰ হয় আৰু এটা ডাঙৰ কোম্পানীৰ CEO হয় তুমি তাত ভালকৈ সুখত থাকিব পাৰিবা টকা পইচা সা সম্পত্তি একোৱে অভাৱ নাই গতিকে সোনকালে মই ল'ৰাটোৰ লগত তোমাক চিনাকি কৰাই দিম আৰু সোনকালে তোমালোকৰ বিয়াখন কৰাই দিম মা তুমি মোক নুশুনাকৈ মোৰ বিয়া ঠিক কৰিছা যে মই ফৰেনাৰ ল'ৰাৰ লগত বিয়া নহওঁ আৰু বাহিৰত থকা মোৰ কোনো মন নাই মই আমাৰ ইয়াৰে ল'ৰাৰ লগত বিয়া হ'ম আৰু মোক ইমান টকা পইচা সা সম্পত্তি থকা মানুহৰ ঘৰত বিয়া হোৱাৰ কোনো ইচ্ছা নাই মই সাধাৰণ ল'ৰা এটাৰ লগতহে বিয়া হ'ব বিচাৰোঁ গতিকে এইটো ক্ষেত্ৰত তুমি নিজৰ মতে কাম নকৰিবা কি ক'লা তুমি এতিয়া মোৰ বিৰুদ্ধে গৈ কাম কৰিবা তোমাৰ কথা মতে একো নহ'ব মই তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে কৈছোঁ লণ্ডনত যদি সেই ল'ৰাটোৰ লগত বিয়া হোৱা সা সম্পত্তি টকা পইচা একো অভাৱ নহ'ব সাধাৰণ ল'ৰা এটাৰ লগত বিয়া হৈ তুমি কি কৰিম বুলি ভাবিছা তুমি সদায় এটা এটা বস্তুৰ কাৰণে ৰৈ থাকিব লাগিব সময়ত যি বিচাৰিবা একোৱে নাপাবা ইয়াত এতিয়া ইমান সুখ শান্তিৰে আছা যি লাগে বুলি কোৱা একো বস্তুৰে অভাৱ নহয় কিবা এটা বিচাৰি লগালগ আনি মই তোমাৰ সন্মুখত দি দিওঁহি আৰু তুমি কৈছা এতিয়া সাধাৰণ ল'ৰাৰ লগত বিয়া হ'বা সেইটো কেতিয়াও মই মান্তি নহওঁ সমাজৰ আগত কেনেকৈ কি ক'ম কেনেকৈ মুখ খুলিবা তোমাৰ যদি সাধাৰণ ল'ৰা এটাৰ লগত বিয়া হোৱা কেনেকৈ মুখ খুলিবা মানুহে সুধিলে তুমি কি কোৱা সেয়া তোমাৰ কথা মই সেইবোৰ একো নাজানো মুঠতে আজিলৈকে তুমি মোৰ লাইফৰ সকলো দৃশ্য লৈ আহিছা কিন্তু বিয়াৰ ক্ষেত্ৰত তোমাৰ মতে একো নহ'ব কৈ দিছোঁ মই কি হ'ল তুমি ইমান মানে মন মাৰি আছা যে আৰু কিবা চিন্তাত থকা নিচিনা লাগিলে মোকো হঠাৎ ফোন কৰি ইয়ালৈ মাতিলা যে কি হ'ল কোৱাচোন পংকজ তুমি মোক চিধাচিধি আজি এটা কথা কোৱাচোন মোক তোমাৰ কেনেকুৱা লাগে তুমি মোক ভাল পোৱা নে নোপোৱা মোক আজি ডাইৰেক্টলি কোৱাচোন কি জেচমিন তুমি হঠাৎ এনেকুৱা কথা কিয় সুধিছা মোৰ তোমাক ভাল লাগে মই কলেজত যেতিয়াৰ পৰা লগ পাইছোঁ তোমাক তেতিয়াৰ পৰা তোমাক মই ভাল পাওঁ কিন্তু তুমি হঠাৎ এইবোৰ কিয় সুধিছা তুমি মোক ফাৰ্ষ্ট ইয়াৰৰ পৰা ভাল পোৱা মোক ভাল মই তোমাক ভাল পাওঁ পংকজ তেতিয়াহ'লে তুমি মোক বিয়া কৰাই লোৱা কাৰণ ঘৰত মায়ে মোৰ কাৰণে লণ্ডনৰ ল'ৰা চাইছে বহুত টকা পইচা সা সম্পত্তি আছে সেইকাৰণে মায়ে নিজৰ অহংকাৰৰ কাৰণে আৰু নিজৰ মিছা সন্মানৰ কাৰণে মোক সেই ল'ৰাটোৰ লগত বিয়া দিব বিচাৰিছে কিন্তু মই তাত বিয়া হ'ব বিচৰা নাই তুমি যদি মোক ভাল পোৱা মোক আজি বিয়া কৰাই লৈ যোৱা যাতে মায়ে পিছত মোক সেই ল'ৰাটোৰ লগত জোৰ জবৰদস্তি বিয়া দিব নোৱাৰে কি জেচমিন তুমি এয়া কি কৈছা তোমাক এতিয়া বিয়া কৰাই লৈ যাবলৈ জেচমিন তোমাক দুটামান কথা ক'বলৈ আছে মই তোমাক ফাৰ্ষ্ট ইয়েৰৰ পৰা ভাল পাওঁ সেইটো সঁচা কিন্তু তুমি বহুত ধনী ঘৰৰ ছোৱালী হয় তোমালোকৰ বহুত টকা পইচা আছে মোৰ ওচৰত তোমালোকৰ নিচিনা টকা পইচা নাই তোমাক যদি মই বিয়া কৰাই লৈ যাওঁ তোমাক হয়তো মই সুখত ৰাখিব নোৱাৰিম এতিয়া তোমাৰ মায়ে তোমাৰ একো বস্তুৰে অভাৱ হ'বলৈ নিদিয়ে কিন্তু মোৰ লগত যদি বিয়া হোৱা তোমাৰ গোটেই জীৱনটো দুখতে কটাই দিব লাগিব সেইটো কাৰণে মই তোমাক আজিলৈকে ভাল পাওঁ বুলিও কোৱা নাছিলোঁ কিন্তু এতিয়া হঠাৎ তুমি এনেকুৱা কথাবোৰ কৈছা মই বুজি পোৱা নাই কি মই ছোৱালীজনী তোমাক নিজেই কৈছোঁ যে তুমি মোক আজি বিয়া কৰাই লৈ যা
তাতো ইমান ভাবিবলৈ কি আছে? আৰু তুমি যদি ভাবিছা মই ইমান ধনী ঘৰৰ ছোৱালী সেইকাৰণে মই তোমাৰ লগত সুখী নহয়, তুমি ভুল বুজিছা। তুমি মোক যদি সঁচাকে ভাল পোৱা আৰু য'ত মৰম চেনেহ থাকে তাত কেতিয়াও মই দুখত থাকিব নোৱাৰো। ঘৰত থাকিব ক'ত সুখত আছোনো? মায়ে মোক একো বস্তুৰ অভাৱ হ'বলৈ দিয়া নাই ঠিকেই, কিন্তু সৰুৰে পৰা মাৰ অৰ্ডাৰ্ছ ফ'ল' কৰি থাকোঁতে গৈছে। মোৰ মনত কি আছে, মই কি বিচাৰিছোঁ সেয়া মায়ে কেতিয়াও নাভাবে। মায়ে অকল নিজৰ আৰু নিজৰ সন্মানৰ কথা ভাবে। গতিকে তাতকৈতো মই তোমাৰ লগত বিয়া হৈ তোমালোকৰ সেই সৰু ঘৰখনতে সুখী হ'ম। গতিকে তুমি চিন্তা নকৰিবা। জেচমিন, মই এইবোৰ কি দেখিছোঁ? তুমি বিয়া হৈ আহিছা এই ল'ৰাটোৰ লগত? কোন হয় মা? ইয়াৰ নাম পংকজ হয়। পংকজ আৰু মই মন্দিৰত বিয়া হৈ আহিছোঁ। মা, তুমি নিজৰ মতে বিচাৰিলে সকলো নহয় ন? যি দেখিছা সেয়াই সত্য। আৰু এতিয়াৰ পৰা মই এইখন ঘৰত নাথাকোঁ। ইয়াৰ পৰা চিৰদিনৰ কাৰণে গুচি যাম। কাৰণ সৰুৰে পৰা তুমি অকল তোমাৰ সন্মান আৰু নিজৰ কথা ভাবি আহিছা। মোৰ মনত কি আছে কেতিয়াও ভাবিবলৈ বা বুজিবলৈ চেষ্টাই নকৰিলা। তুমি যিটো ক'বা সেইটোকে মই কৰিব লগা হয়। কিন্তু এতিয়াৰ পৰা আৰু তেনেকুৱা একো নহয়। জেচমিন, তুমি এইবোৰ কি কৈছা? তুমি এই ভিকহটোৰ লগত সুখত থাকিব পাৰিম বুলি ভাবিছা? ই তোমাক সময়মতে সকলোবোৰ যোগাৰ দিব পাৰিবনে? প্ৰত্যেকটো মুহূৰ্তত তুমি এটা এটা সৰু সৰু বস্তুৰ কাৰণে অপেক্ষা কৰিব লাগিব। কিন্তু মোৰ ঘৰত অন্ততঃ তুমি সেইখিনি অসুবিধা পোৱা নাছিলা। কিন্তু তাৰ পিছতো তুমি এই ল'ৰাটোৰ লগত বিয়া হৈ আহিছা। এতিয়া মানুহৰ আগত মই কেনেকৈ সেই মানুহবোৰক কৈ দিবা যদি মোক সোধে মই কি ক'ম তেওঁলোকক? বন্ধ কৰি ৰখা পিঞ্জিৰাৰ পৰা মুকলি আকাশলৈ উৰা মাৰিলে। বুজিলা? এতিয়া আমি ইয়াৰ পৰা যাওঁ। যোৱা যোৱা। দুদিনমান থকাৰ পিছত যেতিয়া কথাবোৰ বুজি পাবা, কষ্ট পাবা, তেতিয়া আকৌ উভতি এইখন ঘৰলৈ আহিবা। সেয়া মই ভালকৈয়ে জানো। নাহো মা, তোমাৰ এইখন ঘৰলৈ আৰু মই কেতিয়াও উভতি নাহোঁ। কাৰণ তোমাৰ অৰ্ডাৰ্ছ ফ'ল' কৰি কৰি মই বহুত অশান্তি পাইছোঁ। তুমি আজিলৈকে মোৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰিলা। এতিয়া বহুত হৈ গ'ল। এইখন ঘৰলৈ আৰু মই কেতিয়াও উভতি নাহোঁ। কিন্তু কেতিয়াবা যদি তোমাৰ এই ছোৱালীজনী কিবা দৰকাৰ হয় তেতিয়া নিশ্চয় তুমি মোৰ ওচৰলৈ যাব পাৰিবা। তাত কোনো বাধা নাই। কিন্তু মই এইখন ঘৰলৈ উভতি নাহোঁ। ব'লা পংকজ, আমি গৈ থাকোঁ। মোৰ বোৱাৰীজনী ইমান মৰম লগা। পিছে বোৱাৰী, আমাৰ ঘৰত এতিয়া তুমি থাকিবলৈ অসুবিধা নাপাবা জানো? তুমি ইমান ধনী ঘৰৰ পৰা আহিছা। এতিয়া আমাৰ ইয়াত বহু অসুবিধা হ'ব তোমাৰ ন? তাতে গৰম দিন হয়। নাই মা, আপোনালোকৰ যদি মৰম পাওঁ মোক আৰু একোৱেই নালাগে। এইবোৰনো কি? এইবোৰতো সাধাৰণ কথা। মই এনেকৈয়ে থাকিবলৈ পাৰিম মা। আপুনি চিন্তা নকৰিব। মোক অকল আপোনালোকৰ মৰম চেনেহৰহে প্ৰয়োজন। বাকী সা সুবিধা নহ'লেও হ'ব। ছোৱালীজনীয়ে ঘৰলৈ যোৱা আজি 2 মাহে হ'ল। কিন্তু তাই আজিলৈকে ফোন এটা কৰি মোৰ খবৰ এটাও লোৱা নাই। একেবাৰে অকলশৰীয়া হৈ গ'লোঁ মই। গাটোও তাতে বেয়া। নিজে বনাই খাবলৈও মন নোযোৱা হৈছে। দোকানৰ পৰা আনিবলৈও খোজকাঢ়িবলৈ শক্তি নাই। কি কৰোঁ একো ভাবি পোৱা নাই। মোৰ লগত যদি কোনোবা থকা হ'লে মোক চালে হয়, মোক খোৱাৰ যোগাৰ দিলে হয়। কিন্তু এতিয়া মোৰ লগত কোনোৱেই নাই। আজি বুজি পাইছোঁ, এই টকা পইচা সা সম্পত্তি আছে যদিও মই একেবাৰে অকলশৰীয়া। আজি এইবোৰে মোক সহায় কৰিব পৰা নাই। বৌ, খোৱা খোৱা। মায়ে তোমাৰ কাৰণে বনাই আনিছে আকৌ ইমান মৰমত। তুমি এতিয়া নাখাওঁ বুলি ক'লে কেনেকৈ হ'ব? খোৱা আকৌ। মোকে খাবলৈ দিয়া নাই, মই বিচাৰিছিলোঁ অকল তোমাকে দিম বুলি ক'লে। হয় নেকি ভণ্টি? মা, কিয় তাইকো দিওঁ আকৌ? মই অকলে ইমানবোৰ খাব নোৱাৰোঁ নহয়। আপুনি বনাই আনিছে সেইকাৰণে খাব লৈছোঁ। কিন্তু মোৰ পেটটো ভৰিয়ে আছিলে। আপুনি ইমানকৈ খুৱাই আছে মোক। বোৱাৰী, এনেকৈ নাখালে কেনেকৈ হ'ব? তুমি এনেই মানুহজনী ইমান ক্ষীণ, সেইকাৰণে ভালকৈ খুৱাইছোঁ আকৌ, যাতে মোৰ বোৱাৰীজনী অকণমান শকত হওক। নহ'লে মানুহে মোৰ বোৱাৰীজনীৰ কথা কৈ থাকিলে মোৰ সহ্য নহ'ব নহয়, কাজিয়াই কৰি পাম। সেইকাৰণে ভাবিছোঁ অকণমান শকত হোৱা। এই খাবলৈ নিদিওঁ, এই সদায় খাবলৈ পায়ে থাকে। তুমি খোৱা। তাৰমানে মাজনী ঠিকেই কৈছিলে। তাই ইয়াত সঁচাকৈ বহুত সুখত আছে। মইহে একেবাৰে অকলশৰীয়া হৈ গ'লোঁ। মাজনী, তুমি ভালে আছা? মা, তুমি ইয়াত? আহা আহা মা, মই ঠিকে আছোঁ। আৰু তোমাক ইমান কমজুৰি যেন লাগিছে যে? গা বেয়া হৈ আছে নেকি তোমাৰ? ব'লা মা ভিতৰত বহিবা। এওঁ বৌৰ মাক হয়। অ' মা, বৌৰ মাক আহিছেচোন। অ' মাজনী, বোৱাৰীৰ মাক আজি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে। ব'ল ব'ল, আমি গৈ চাহৰ যোগাৰ কৰোঁগে। বোৱাৰী, তুমি তোমাৰ মাক ভিতৰত বহোৱাগে দেই। মই চাহ ভিতৰত বহিবা। তোমাৰ বহুত গা বেয়া যেন লাগিছে। আহা। জোঁৱাই, ভালে আছা তুমি? মোক তোমালোকে মাফ কৰি দিবা। টকা পইচাৰ অহংকাৰত মই সকলোকে পাহৰি পেলাইছিলোঁ। জেচমিনক সৰুৰ পৰা সকলো বস্তুৰে সুবিধা দিলোঁ। কিন্তু তাইক কেতিয়াও মই মাকৰ মৰমখিনি দিব নোৱাৰিলোঁ। আজি যেতিয়া মই অকলশৰীয়া হৈ পৰিলোঁ, তেতিয়াহে বুজি পাইছোঁ ওচৰত আপোন মানুহ থকাটো কিমান প্ৰয়োজন। যেতিয়া অকলশৰীয়া হৈ যাওঁ, এই টকা পইচা সা সম্পত্তিও লগ এৰি দিয়ে। সেইবোৰ থাকিও একো এটা কৰিব নোৱাৰোঁ। আৰু সেইবোৰ বুজি পাই মই ইয়ালৈ তোমালোকৰ ওচৰলৈ গুচি আহিলোঁ। মোৰ গাটো বহুত বেয়া, খোজ কাঢ়িবলৈও শক্তি নাই।
সেইকাৰণে মই সকলো কথা বুজি পালোঁ। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ, কিন্তু এতিয়া মই মোৰ সকলো সা সম্পত্তি বিক্ৰী কৰি দিলোঁ। এতিয়া মই ক'ত থাকিম নাজানো, কিন্তু সেইবোৰ বস্তুৰ প্ৰতি আৰু মোৰ মোহ নাই। মা, এয়া আপুনি কি কৈছে? আপুনি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে আৰু আপুনি ক'ত থাকিম বুলি কৈছে যে? কিয় মা, আপুনি ইয়াত থাকিব নোৱাৰে নি? আপুনি ইয়াত থাকিলে মোৰো ভাল লাগিব আৰু জেচমিনেও খুব ভাল পাব। গতিকে আপুনি বেলেগ ক'তো যাব নালাগে। আজিৰ পৰা আপুনি ইয়াতে থাকিব। তুমি আজিৰ পৰা আমাৰ লগত ইয়াতে থাকিবা আকৌ, বেলেগলৈ কিয় যাব লাগিছে? আৰু হ'ব দিয়া, আগত যি হৈ গ'ল। তুমি নিজৰ ভুল বুজি পালা যে, সেয়ে বহুত। আজিৰ পৰা আমাৰ লগতে থাকিবা দেই।